তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি অসমীয়া ভাষা কিমান পুৰণি ভাষা তুমি জানা অসমীয়া ভাষা কিমান পুৰণি মই নহয় সকলোৱে জানে আৰু মই পোনপটীয়াকে সুধিছো অসমীয়া ভাষা কিমান পুৰণি ভাষা জানা তুমি কৈছা বিলুপ্তিৰ পথত বিলুপ্তি শব্দৰ অৰ্থ কি লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছো প্ৰসংগটো অথনি বেলেগ ধৰণৰ আছিলে লুপ্ত পাই মই এইকাৰণেহে ক'ব বিচাৰিছো অসমীয়া ভাষাটো কাৰণ মানুহে কমেণ্ট যেনে ধৰণৰ কৰিছে নাই সেইবিলাকত যোৱা নাই অসমীয়া ভাষাটো বিলুপ্তিৰ পথত বুলি কৈছা মই কথাখিনি শুনিলো অসমীয়া ভাষা বিলুপ্তিৰ পথত মই এইকাৰণেহে ক'ব বিচাৰিছো যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰো কোনে ব্যৱহাৰ নকৰে শুনি ল'ব যদি ভাষাটো আছে আমি ব্যৱহাৰ নকৰো আপুনি চাব আপুনি কিছুমান ইণ্টাৰভিউ চাব পাৰে নিউজ লাইভৰ হওক ডি ৱাইত হওক আজি কিছুমান আৰ্টিষ্ট আহে গায়িকাসকল আহে তুমি বেলেগ ফালে লৈ গৈছা কথাটো বেলেগৰ কথা ক'বলৈ নাযাবা মই তোমাক তুমি পোনপটীয়াকে উত্তৰ দিয়া তুমি কৈছা বিলুপ্তিৰ পথত অসমীয়া ভাষাটো তোমাৰ জন্মৰ আগৰ তোমাৰ জন্মৰ সময়ৰ পৰা আৰম্ভ হোৱা মোৰ জন্মৰ আগৰ বুলি বহুত যুগলৈকে অসমীয়া ভাষা থাকিব অসমীয়া ভাষা নতুনকৈ কি ভাষা হিচাপে স্বীকৃতি পালে থাকিব লাগে অসমীয়া ভাষা নতুনকে কি ভাষা হিচাপে স্বীকৃতি পালে ধ্ৰুপদী ভাষা মানে কি ধ্ৰুপদী ভাষা মানে কি তুমি কৈ আছা কিতাপ পঢ়ো তুমি সাহিত্যৰ চৰ্চা কৰা বহুতে কিবা নকৰে কিবা কৰে ধ্ৰুপদী ভাষা মানে কি ধ্ৰুপদী ভাষা মানে আপুনি পোনপটীয়াকে যদি মোক এনেকে প্ৰশ্ন কৰে যেন মই এখন কাঠগড়াত বহি আছো নহয় তুমি কাঠগড়াত বহিছা কাৰণ তোমাৰ এটি গীতক লৈ শুনা তুমি কথাটো আপুনি তোমাৰ এটি গীতক লৈ এক মিনিট মোৰ কথাটো শুনা তোমাৰ এটি গীতক লৈ অসমীয়া মানুহৰ মাজত অসমীয়া সমাজৰ মাজত এটা বিৰূপ ভাৱ প্ৰকাশ হৈছে যাৰ কাৰণে তোমাক কাঠগড়াত বহোৱাৰ নিচিনা হৈছে তুমি কৈছা অসমীয়া ভাষা বিলুপ্তি বুলি কৈছা মই সেইটোৰ ওপৰত কৈছো তুমি কোৱাৰ ওপৰতে কৈছো মই নতুনকে কোৱা নাই ঠিক আছে এইটো তোমাৰ ভুল হৈছে অসমীয়া ভাষা কেতিয়াও বিলুপ্তি নহয় যদি মোৰ কৰবাত নহয় এইটো কথাটো কোৱা মানে কৰবাত নহয় কৰবাত ভুল হৈছে মই ক্ষমা কৰিছো যদি বিলুপ্তি হোৱা বুলি কোৱা যদি মোক ভুল হৈছে মই ক্ষমা কৰিছো বিলুপ্তি নহয় কাৰণ চোৱা অসমীয়া ভাষা মই ক্ষমা কৰিছো তাৰ কাৰণে মই ক্ষমা কৰিছো ঠিক আছে সেইটো কথা মই আবেগিক হৈছো আৰু মই ভাবুক হৈছো সেইটো নতুনকে তোমাৰ বুক ফেয়াৰ হৈছে বুক ফেয়াৰত কিমান কিতাপ অসমীয়া কিতাপ বিক্ৰী হৈছে তুমি জানা এইবাৰ বুক ফেয়াৰত কিমান কিতাপ বিক্ৰী হৈছে তুমি জানা মই সেই বিষয়টো নাজানিলো এইটো জানিব লাগিব সাহিত্য সভা তোমালোকৰ ইয়াত হৈছিলে এইবাৰ মৰিগাঁৱত গৈছিলা নাই যোৱা সাহিত্য সভা তোমালোকৰ অঞ্চলত হৈ গ'ল তুমি সাহিত্য সভালৈ নগলা মই নাছিলোৱে কেতিয়া হৈছিলে মই নাছিলোৱে যোৱা এই গানটো শ্বুটিং হোৱা আগত কেতিয়া হৈছিলে সাহিত্য সভা ডিচেম্বৰ 13 তাৰিখ মানলৈকে মই নাই সাহিত্য সভা হেৰি কেতিয়া হৈছে মৰিগাঁৱত অধিৱেশন কেতিয়া মই নাজানো তুমি নাজানো বুলি কোৱা ডিচেম্বৰ 13 তাৰিখে মই আহিছোহে অসমত ডিচেম্বৰ 13 মই বাহিৰত আছিলো ঠিক আছে কিন্তু তুমি অসম সাহিত্য সভা মৰিগাঁৱত কেতিয়া হৈছে তুমি নাজানা তুমি সেই থকা সময়তে মৰিগাঁৱত অসম সাহিত্য সভা হৈছিলে ঠিক আছে এইটো গ'ল এতিয়া মই তোমাক কওঁ তুমি কিছুমান শব্দ ব্যৱহাৰ কৰিছা যিখিনি শব্দক লৈ মই অসমীয়া হিচাপে কৰবাত দুখ অনুভৱ কৰিছো কৰবাত মই লজ্জা অনুভৱ কৰিছো তোমাৰ গীতটো সকলোৰে লগত শুনিব পৰা গীত নহয় তুমি পুৰুষোত্তম দাসৰ বিষয়ে জানা পুৰুষোত্তম দাস কি হয় তেওঁ সেইটোৱে তোমাৰ অজ্ঞানতাৰ এইটো এটা পৰিচয় পুৰুষোত্তম দাস কোন তুমি নাজানা তুমি সংগীতৰ জগতত কাম কৰিব আহিছা যিজন মানুহে নিজৰ জীৱনটো অসমীয়া সাহিত্য অসমীয়া সংস্কৃতি অসমীয়া গীতৰ কাৰণে জীৱনটো উৎসৰ্গা কৰিছে যিজন মানুহে গোটেই অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ গৈ অসমীয়া শিল্পী বিচাৰি অসমীয়া সংগীত বিচাৰি অসমীয়া সুৰ আমি কোৱাৰ নিচিনা আমি নহয় তুমি কোৱাৰ নিচিনা অসমীয়া সংগীত অসমীয়া ভাষা বিলুপ্তি হ'ব তেওঁ গোটেই জীৱন জুৰি অসমৰ প্ৰতিটো অঞ্চলৰ পৰা গৈ শিল্পী বিচাৰি তেওঁ গীত গাইছিলে যাতে আমাৰ ভৱিষ্যত প্ৰজন্মই তেওঁৰ পিছৰ প্ৰজন্মই যাতে গীতসমূহ সুন্দৰভাৱে গাব পাৰে শুদ্ধভাৱে গাব পাৰে আমাৰ সংস্কৃতি আমাৰ সাহিত্য আমাৰ
ভাষা যাতে চিৰদিনলৈ যুগমীয়া হয় সেইকাৰণে বিষয়ে তুমি নাজানা সেইটো হ'ব সেইকাৰণে ই একেখিনিয়ে কথা যিটো শব্দ অৰ্থ আল বাল মই সেইটোক লৈ যোৱা নাই তোমাৰ সেই কথাটোলৈ আহিম মই তোমালোকে টপিক নহয় তোমালোকে কথা পতাৰ বিষয়খিনিৰ ওপৰতহে মই আলোচনা কৰিছো ঠিক তেনেকে বিহুগীতে এটা কথা কৈছো মই এটা কথা কম তুমি লীলা গগৈৰ বিষয়ে জানা এতিয়া মোক কথাখিনি আপুনি ক'ব দিয়ক মই সুধিছো তোমাক তুমি লীলা গগৈৰ বিষয়ে জানা কৈ আছো একেখিনিয়ে কথা আপুনি পুৰুষোত্তম দাসৰ কথা ক'লে লীলা কথা ক'লে লীলা গগৈ ঠিক তেনেকৈ মই এইকাৰণেহে মই আপুনি কথাখিনি নুশুনিলে তেতিয়া এইকাৰণেহে মই এই কথাটো ক'ব বিচাৰিছিলো যে আপোনাৰ আঘাত লাগিলে এই কাৰণে যে অসমীয়া ভাষাটো লুপ্ত পাই অৱস্থাত যোৱা বুলি কোৱা কাৰণে মই আপোনাক আপোনাৰ হয়তো আঘাত লাগিছে মোৰ আঘাত লাগে কাৰণ কিয় লুপ্ত পাই হ'ব নালাগে সেইটো বিষয়ে বুজি পালো সেইটো বিষয়ৰ ওপৰত তুমি আলোচনা কাৰণ আমাৰ হাতত ইমান সময় নাই তোমালোকে এই কথাটো আপুনি শুনিব লাগিব তুমি এই কথাটোৰ পিছত তুমি ক্ষমা প্ৰাৰ্থী তুমি ক'লা মোৰ ভুল হৈছে সেইটো গ'ল মই কৈছো লীলা গগৈৰ বিষয়ে জানা আমি এটা বেলেগ বিষয় লৈ আহিছো লীলা গগৈৰ বিষয়ে তুমি নাজানা লীলা গগৈ হৈছে অসমৰ এজন স্বনাম ধন্য ব্যক্তি যিজনে গোটেই বিহুৰ ওপৰত জীৱন জুৰি কি শব্দ লিখিব লাগে কি শব্দ গাব লাগে গোটেইখিনি অসমীয়া বিষয় দি থৈ গৈছে য'ত এনেকুৱা শব্দৰ তেওঁলোকে কোনে প্ৰচাৰ বা এনেকুৱা ধৰণৰ গীত ৰচনা কৰা নাছিলে মই এইটো কথাতে আজি এই অনুষ্ঠানটো মই এইখিনিতে শেষ কৰিম তোমাৰ লগত মই যুক্তি তৰ্কত নাহো মই পাৰ্চনেলি মোক নীলোফাৰক মই কৈছিলো যদি তেওঁ এই অনুষ্ঠানটোত মোক থাকিবলৈ দিয়ক অসমীয়া শব্দ অসমীয়া সংস্কৃতিত বহুত মানুহে কাম কৰি গৈছে বিষ্ণু ৰাভাৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালাৰ পৰা ভূপেন হাজৰিকাৰ পৰা বহুত মানুহে গীত ৰচনা কৰি গৈছে কিন্তু এনেকুৱা ধৰণৰ শব্দ বা এনেকুৱা ধৰণৰ কোনো আজিলৈকে ব্যৱহাৰ হোৱা নাই তুমি ব্যৱহাৰ কৰিছা তাৰ কাৰণে মই ভাবো তুমি কৰবাত ভুল কৰিছা আৰু তাৰ কাৰণে তুমি অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থী হ'ব লাগে আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ গীত ৰচনা কৰিব নালাগে যিয়ে তোমাৰ ভৱিষ্যত উজ্জ্বল কৰিব আৰু আমাৰ অসমীয়া ভাষা আৰু সংস্কৃতিক ধাৱমান কৰিব বা উন্নতিৰ দিশত নিব ধন্যবাদ